ফাইনালি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে, তো বন্ধুসকল আপোনালোক যিসকলৰ লগত আপোনালোকৰ মাটি নাই, তো বন্ধুসকল এতিয়া চৰকাৰ ফালৰ পৰা সেইসকল লোকক মাটি পট্টা দিয়া হ'ব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো সেই ভিডিঅ' ক্লিপটো মই দেখুৱাবলৈ চেষ্টা কৰিম। তো কোনসকল লোকে আপোনালোকে মাটি লাভ কৰিব যিসকলৰ বৰ্তমানলৈকে মাটি নাই, তো তাৰ ওপৰত যোনটো নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো বন্ধুসকল আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাবলৈ গৈ আছোঁ। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ আপডেট খবৰবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে তো সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল এতিয়া আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাই আছোঁ। কোনসকল লোকক এই চৰকাৰে মাটি পট্টা দিয়া কথা কৈছে, অৰ্থাৎ কোনসকল লোকে সেই আপোনালোকৰ মাটি লাভ কৰিব। তো বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। জাতিৰ লোকসকল আৰু মৰাণ মটক সম্প্ৰদায়ক আমি জনজাতি নীতিৰ আওতাৰ আমি বাহিৰত ৰাখিম। কেবিনেটে আজি চাহ জনগোষ্ঠীৰ লোকসকলক মাটিৰ পট্টা দিয়াৰ বাবে মই মৰিয়নিত যি ঘোষণা কৰিছিলোঁ তাৰ সম্পৰ্কত আজি কেবিনেটত ডিটেইলছ আলোচনা হয়। আমি দেখা পাওঁ যে যদি অসমৰ লেণ্ড সিলিং এক্টখন আমি এমেণ্ড কৰোঁ, তেতিয়াহ'লে আমি 2,90,000 বিঘা মাটি 2,90,000 বিঘা মাটি আমি চাহ জনজাতি লোকসকলৰ মাজত বিতৰণ কৰিব পাৰিম। আৰু কিমানে মাটি পাব? প্ৰায় 4 লাখৰ ওচৰ চাহ জনজাতি পৰিয়ালে এই মাটিখিনি পাবলৈ সক্ষম হ'ব। মাটি হ'ল প্ৰায় 3 লাখ বিঘা, পৰিয়াল হ'ল 4 লাখ। আৰু এই কামটো যদি আমি কৰিব পাৰোঁ, তেতিয়াহ'লে 75 বছৰৰ পিছত এটা ডাঙৰ লেণ্ড নীতিৰ ওপৰত এটা ডাঙৰ পৰিৱৰ্তন আনি আমি এটা সামাজিক লক্ষ্যত উপনীত হ'ব পাৰিম। কেবিনেটে আজি আমাৰ প্ৰস্তাৱক ইন প্ৰিন্সিপল অনুমোদন দিয়ে। 25 তাৰিখে জিলা উপায়ুক্ত আৰু বিধায়কসকলৰ লগত আমি মিটিং কৰিম যে এটা পৰিয়ালক আমি কিমানলৈকে মাটি দিম, তাৰ সীমাবদ্ধতা কি থাকিব। আৰু সমান্তৰালভাৱে অহা 2-3 তাৰিখে আমি চাহ জনগোষ্ঠীৰ সংগঠনসমূহক নিমন্ত্ৰণ কৰিম, যাতে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি আমি এই আইনখন 25 নৱেম্বৰত বিধানসভালৈ লৈ যাব পাৰোঁ। তাৰমানে আপোনালোকে ইয়াৰ ছ'চিয়েল ভেলুটো উপলব্ধি কৰিব পাৰিব। গোটেই অসমত চাহ বাগিচাৰ লাইনত মাটি আছে প্ৰায় 2,90,000 বিঘা, পৰিয়াল আছে প্ৰায় 4 লাখ। যদি এই কামটো কৰিব পৰা যায়, য'ত নেকি আজি কেবিনেটে অনুমোদন দিছে, যদি আমি কৰিব পাৰোঁ, এটা ডাঙৰ সামাজিক লক্ষ্যত আমি উপনীত হ'ব পাৰিম।